ঢোলত দেহ ব্যৱসায়ী আটক ৰাইজে ধৰি গতাই দিলে আৰক্ষীক দৰং জিলাৰ ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত পানিয়াঘাট গাঁৱত অমিতা নামৰ মহিলা এজনীয়ে গোপনে বাসগৃহত চলাই গৈছে দেহ ব্যৱসায়ী কাৰ্য প্ৰতিদিনে অচিনাকি যুৱক যুৱতীয়ে অমিতাৰ ঘৰত প্ৰৱেশ কৰি কিছু সময় পিছত আকৌ গুচি যায় দিনে নিশাই এনে কাৰ্য দেখি ৰাইজৰ সন্দেহ উপজাত ৰাইজ আৰু সমাজৰ লোকে চোকা দৃষ্টি ৰাখিবলৈ আৰম্ভ কৰে অৱশেষত যোৱাকালি খাৰপেটীয়াৰ আছিন তলাৰ ছোৱালী এজনীৰ সহ ইক্ৰামুল নামৰ ল'ৰা এজনে এই অমিতাৰ ঘৰ প্ৰৱেশ কৰে আৰু কিছু সময় পিছত ৰাইজে উক্ত ঘৰত প্ৰৱেশ কৰি অসৎ কাৰ্য চলাই থকা দেখা পোৱাৰ পিছত ৰাইজে হাতে লুটে ধৰি দুয়োকে আবদ্ধ কৰি ঢোলা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক যুৱতীসহ ঘৰৰ গৰাকী অমিতাক থানালৈ লৈ যায় নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ ঘটনাটো মানে ইয়াতে এই আপোনালোকৰ যোনটো ঘৰ দেখা পাইছে সন্মুখত এই ঘৰৰ মাইকীজনীয়ে এই বহুত দিনৰ পৰা দেহ ব্যৱসায় চলাই আছে আমি আৰু এবাৰ আগতো ধৰিছিলোঁ ৰাতি ধৰি ফালে গাঁৱৰ মানুহে কিবা কিবিকে মিলাই দি দিছোঁ আৰু কেইদিনমানো মানে খেদিছোঁ আৰু খেদাৰ পৰা আমি লাগি আছোঁ চবে লাগি থকাৰ পাছত আজি এটা ছোৱালী আৰু এটা ল'ৰা আনিছে অচিনতলাৰ ছোৱালীজনী হয় আৰু ল'ৰাটো আপোনাৰ খাৰুপিটিয়াৰ হয় এই আনাৰ পিছত আমি তাৰপিছত এই ভাটিবেলি মানে আহিছে অহাৰ পাছত তাৰপিছত কিবা কিবি সোধাৰ পাছত সিহঁতক উল্টা পুল্টা পোৱাৰ পাছত আমি 10টা 9:30মান বজাত এই 4-5টামান ল'ৰা গোট খাই আৰু গাঁৱৰ মুৰব্বী কেইজনে মিলাই তাৰপিছত আমি ইহঁতৰ ঘৰত যাওঁ যোৱাৰ পাছত ঘৰৰ পৰা ওলাই অনাৰ পাছত সিহঁতৰ মানে কথাবিলাক উল্টা পুল্টা কৰি কৈ আছে এজনে কৈ আছে মোৰ ভণ্টি হয় আৰু এজনে কয় মোৰ ভাইটি হয় এনেকুৱা কৈ থাকোঁতে লাষ্টত অৰিজিনেল কথাখিনি ওলাই গ'ল ওলাই যোৱাৰ পাছত আৰু এই যোনজনী মাইকী দেহ ব্যৱসায় চলাই আছে ইয়াৰ ছোৱালী এজনীও বৰ্তমান জেল হাজতত আছে এইবিলাক কেছতে নেকি এইবিলাক কেছতে হয় আৰু প্লাছ চুৰিও কৰে মোবাইল চুৰি কৰে গেং মাষ্টাৰ মোবাইলৰ কেছত আৰু দেহ ব্যৱসায় ইয়াৰ দুজনী ছোৱালী দুজনীয়ে দেহ ব্যৱসায় কৰে এই মাইকীজনীৰ আৰু এতিয়া বৰ্তমান ই নিজে ঘৰতে দেহ ব্যৱসায় খুলি লৈছে ল'ৰা ছোৱালী আনে আজি পাব্লিকে ধৰিলে হাতলোতে ধৰিলে ধৰি পুলিচক পঠাই দিলে পুলিচক কি ক'ব পুলিচক কি ক'ম আমি পুলিচক ক'ব লগা একোৱে আছে আমাৰ যি দেহ ব্যৱসায় আমি ধৰি গতাই দিছোঁ যাতে উচ্ছেদ হ'ব লাগে এই ঘৰটো উচ্ছেদ কৰিব লাগে মানুহজনীক আৰু আমাৰ উচিত শাস্তি হ'ব লাগে উচিত শাস্তি দিব লাগে ৰাইজৰ হৈ গৈছোঁ ব্যানার বনায় বনায় চিনে ফোন থাকি মিশা কথা হয় বনায় ফোন মেরে সহালে স্পিড দিন ওর বুদ্ধিটাও ভালাই আছে আছে থাকতে কোনো জায়গা ভাবে খেত বনায় আর তো জানে আর বনায় গেরা জানে আঙ্গুর দেবো থাক নিতে বনায় ফোন মেরে ধরো মেয়ের ফোন মেরে মাংস তাও এটা জব্দ করে ধরছে